বাতৰি কাকতত বিভিন্ন সময়ত এটা কথা মন্তব্য প্ৰকাশ পাই আছে যে বিভিন্ন জাতীয়তাবাদী সংগঠনবিলাকৰ চান্দাৰ অত্যাচাৰৰ বাবেহে তেওঁলোক গুচি গ'ল সেই গতিকে ইনভেষ্টৰবিলাক আহিলেও যদি চান্দা বিচাৰি ঘূৰি ফুৰোঁ লোকৰ পিঠাৰে বিহু পাতিবলৈ ঘূৰি ফুৰোঁ তেতিয়া ক'ত ইনভেষ্টমেণ্ট আহিব সেই গতিকে আমি নিজে অসমীয়া মানুহখিনিও নিজকে শুদ্ধ কৰিব লাগিব কাম কৰি খাম মহাত্মা গান্ধীয়ে ক'বৰ দৰে বা শিখ ধৰ্মত থকাৰ দৰে নিজৰ হাতেদি যিমান আৰ্জন কৰিব পাৰি উপাৰ্জন কৰিব পাৰি সিমানেই ব্যয় কৰিব লাগে লোকৰ পইচাৰে বিহু পাতিব নাপায় সেইটোৱে মোৰ এটা কথা আৰু সেই গতিকে মই ভাবোঁ যে আমি অসমীয়াই উপলব্ধি কৰা উচিত কিয় আমি পিছ পৰি আছোঁ আমাৰ যিমান এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ GDP বাঢ়ি গৈছে যিমানকণ বাঢ়িছে তাৰে দৰমহা দিবলৈকে নহয় আৰু অন্য ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীয়ে তুলনা কৰি দিয়ে তামিলনাডুৱে ইমান টকা লৈছে পঞ্জাৱে ইমান টকা লৈছে কিন্তু তেওঁলোকে যিটো পইচা লয় তাৰ পৰা উপাৰ্জন কৰে আমাৰ ইয়াত খালি মানে 10 তাৰিখে কয় যে আপোনালোকে ফ্ৰীতে কিবা লৈ যাব লাগে 10 তাৰিখলৈকে তেওঁ ফ্ৰীতে দিয়ে আৰু আজি আপুনি ইয়াত খবৰ লওক এই মহাবিদ্যালয়ত আছোঁ মহাবিদ্যালয়ৰ শিক্ষকসকলে দৰমহা পালে নাই কাম কৰিলে পইচা নাপায় বহি খাবলৈ পইচা দিয়ে তেতিয়াহ'লে কেনেকৈ দেশ উন্নয়ন হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ